হাই গুড মৰ্ণিং। পুনৰ আজি এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ পুৱাই শুই উঠি ল'লোঁ। মই এতিয়া ঘৰৰ কাম আৰম্ভ কৰি দিম। ধুনীয়াকৈ এতিয়া সাজু হৈ লৈছোঁ আৰু আজি মানে বিশ্বকৰ্মা নহয় জানো, সেইটো কাৰণে আৰু অকণমান সোনকালে শুই উঠি কিনে গা পা ধুই আজৰি হৈ মানে ঘৰটো অকণমান এতিয়া এইখিনি অকণমান মুচি দিছোঁ। ঘৰটো অলপ মুচি লৈছোঁ যাতে পূজা কৰিবৰ কাৰণে অলপ ভালদৰে মুচি লৈছোঁ। এইটো কিটচেন ৰুমটো ভালদৰে মুচি লৈছোঁ আৰু গোটেই ৰুমবিলাকো মুচিম বাৰু। পাছত আগতীয়াকৈ এইটো মুচি লৈছোঁ আৰু হাতৰ পৰাই মুচি লৈছোঁ আৰু তাৰপিছত মই ইয়াত ড্ৰেছটো সলাই ল'লোঁ। ধুনীয়াকৈ গোটেই মুচি শেষ হৈ গ'ল, মুচা কাম শেষ হ'ল। গাটো গোটেই ড্ৰেছটো সলাই ল'লোঁ আৰু এনেকৈ পিন্ধি ল'লোঁ। এই পূজা কৰা সামগ্ৰীবিলাকো গোটাই ল'লোঁ। এইফালে আমাৰ হাজবেণ্ডজন পূজা কৰিবৰ কাৰণে আৰম্ভ কৰি আছে আৰু কি লাগে পূজা যোগাৰ কৰি আছে। এইবোৰ সকলো নিজে লৈছে আৰু গোটাই লৈছে। লগতে আমাৰ পাৰ্চিও মানে সহযোগ কৰিছে। এয়া অলৰেডি মানে শৰাইখন পাতিছে আৰু একেবাৰে চিম্পুলকৈ মানে পূজাটো পাতিছে। ইমান মাহ প্ৰসাদ দিয়া নাই আৰু সেৱাকাৰীলৈ হাজবেণ্ডজন সেৱাকাৰী গ'লেগৈ, ময়ো অকণমান সেৱাকাৰী লৈছোঁ। লগতে সেৱাকাৰীলৈও মানে সেইফালে পাকঘৰটো এটা ধূপকাঠি লগাই দিম বুলি ভাবিছোঁ। মানে সেইটো কাৰণে মই মানে ফুট দিবলৈ নাই দিয়া, মানে এতিয়া পাছতহে ফুটটো ল'মগৈ আৰু পূজা কৰি শেষ হোৱাৰ পাছত হাজবেণ্ডজনে কাপোৰ কানি চেঞ্জ কৰি ল'লে আৰু এয়া পাৰ্চি কি কৰি আছে, এয়া পৰিণীতা। এতিয়া মই মানে ভাজিখন ভাজিম, তিতা কেৰেলা, আলু আৰু মানে কচু আলু হেৰিয়ত কি কয় দাইলত দি দিম বুলি লৈ লৈছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ কাটি ল'ম। এইখিনি অলৰেডি মই কাটি ল'লোঁ। তিতা কেৰেলা আৰু আলু ভাজি কৰিম। মোৰ অলৰেডি ভাজি হৈ গ'ল। এয়া কালি আছিলে মাছ আছিলে, কালি সিজাই থৈ দিয়া ভাজি থৈ দিয়া মাছ আছিলে। এয়া অকণমান দুটামান বইল কৰা মাছ আছিলে। এয়া বিলাহীৰ লগত মাছ চাটনি বনাই থৈ দিয়া আছিলে। এইখিনি সকলোবোৰ এতিয়া মই মানে চবে একেলগে বহি কিনে খাম আৰু এইখিনি ৰেডি কৰি ল'লোঁ খাবৰ কাৰণে। আৰু লগতে এইখিনি আছে দাইল। দাইলত মই কচু আলু এটা কাটি দিছোঁ, মানে চককৈ। দাইলত যদি এনেকৈ কচু আলু দি দিয়ে নহয়, খাই খুব ভাল লাগে আৰু এয়া মই সকলোকে বাঢ়ি দিলোঁ। এয়া মানে হাজবেণ্ডৰ ততেই নাই, মানে ভোক লাগিছে বুলি কৈছে, সেইটো কাৰণে সি খাই লৈছে আগতে। এতিয়া আমি এয়া তিতা কেৰেলা ভাজি এইফালে হাজবেণ্ডজনে খাইছে আৰু এইটো মোৰ এই মাছখিনি, এইবোৰ আজি আইটেমছ, মানে আজি বিশ্বকৰ্মাৰ দিনাখন এই মাছৰ আইটেমছ হৈছে। মানে তিতা কেৰেলাটো মানে বহুত তিতা হৈছে চাগে, সেইকাৰণে তিতাহঁতে মুখখন বেকা হৈ গৈছেগৈ ন। লগতে ময়ো খাই দিছোঁ আৰু এয়া খোৱাত আৰম্ভ কৰিছোঁ আৰু টেষ্টি হৈছে খাওঁতে। মোৰ তিতা কেৰেলা খাই খুব ভাল লাগে আকৌ। এয়া খাইছোঁ আমি। বহুত কাম কৰি আজৰি হৈ গ'লোঁ। এতিয়া আৰামত ধুনীয়াকৈ বহি লৈছোঁ। বাই বাই। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম। বাই বাই। ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিবলৈ নাপাহৰিব। বাই বাই।